Hey guys, good morning. Ako eta video la আপোনালোকক স্বাগতম জনাইছো. তো guys মই এতিয়া আহি পালো ইয়াত দোকানলৈ আহিয়ে ফাৰ্ষ্টতে লোড কৰিলো বালি. তো আজি বৰষুণ দি আছে দিনটো ঠাণ্ডা ঠাণ্ডা আছে আৰু জুগালিও নাই অহা আজি. উপায় নাই এতিয়া কি কৰিম নিজে কৰিব লাগিব এতিয়া জুগালি নাই যদি. তাৰপিছত কৈ আছো এতিয়া বৰ্তমান মই আৰু বিশাল এই ফিলচক পিছফালে আহি আছে বিশাল. এতিয়া কৈ আছো মালটো পেলাবলৈ ঠিক আছে আপোনালোকে চাই থাকিব আৰু ইয়াৰ পিছত যাবলগীয়া হ'ব পাৰে চিলাপথাৰ আপোনালোকক দেখাম এইটো ভিডিঅ' আৰু ব্ৰহ্মপুত্ৰৰ যিটো অৱস্থা কি অৱস্থা হৈ আছে আপোনাক এইটো ভিডিঅ'টো পাই যাব এইটো ভিডিঅ'তে ঠিক আছে গাইজ অ'কে চাই থাকক ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু সুন্দৰ কমেণ্ট এটা কৰি দিব বুলি আশা ৰাখিছোঁ. হেই গাইজ আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আৰু বিশালে দমাদম খালী কৰিব লাগিলে কাৰণ বৰষুণ দি আছে ন ফটাফট কৰিব লাগে নহ'লে আকৌ তিতি যাব ভিজি যাব মানুহকেইটা আকৌ গা বেয়া হ'লে আকৌ দিগদাৰি হ'ব সেইটো কাৰণে মানে ফটাফট নমাই আছে উঠাইছিলোঁ মই কিন্তু বিশালক এতিয়া নমাব দি দিলোঁ কাৰণ তাকো পকেট খৰচা কেইটকামান লাগে তো এক্টিভৰ পইচাটো দুইজনী ভাগ কৰি ল'ম যদি যোগালী থাকিলে সি অকলে কৰিলেহেঁতেন এতিয়া তাকো দি দিলোঁ এতিয়া যাতে তাৰো এতিয়া কিবা এটা খৰচা ওলাওক আৰু গাইজ এনেকুৱা বৰষুণৰ সময়ত গাড়ী যদি চফা থাকে ন ইমান ধুনীয়া লাগে চাবলৈ যদি তাতে বোকা বোকা হৈ থাকে ইমান বেয়া লাগে দেখিবলৈ. গাইজ এতিয়া মোৰ গাড়ীখন খালী হৈ পেলাই মই বাহিৰলৈ ওলাই দিলোঁ আৰু বিশালৰ গাড়ীখন এতিয়া খালী হ'ব এই চক মোৰ গাড়ী পূৰা খালী এতিয়া বিশালৰ গাড়ীখন এতিয়া খালী হ'বহি ৰ'ড আছে আৰু চিমেণ্ট 2 বেগমান আছে আৰু কইল আছে এইটো খালী কৰি পেলাই আমি ইয়াৰ পৰা দমাদম ইয়াৰ পৰা আমি ওলাই যাম সি যাব দোকানলৈ আৰু মোৰ যাবলগীয়া আছে চিলাপথাৰৰ ভাড়া এটা পালোঁ তালৈকে ওলাই যাম আৰু মই ইয়াৰ পৰাই তাক বিদায় দিম এইটো নমাই ল'ম গাইজ দুজনে পটাপট মিলি পেলাই তাৰপিছত মই ইয়াৰ পৰা যাম চিলাপথাৰ সি যাব দোকানলৈকে. ফাইনেলি গাইজ খালী হৈ গ'ল দুখন গাড়ী সেইটো বিশাল খালী কৰি পেলাই বেক কৰি আছে তো মোৰখনো খালী তাৰখনো খালী কৰিলে এতিয়া আমি ওলাই আছোঁ ইয়াৰ পৰা গাইজ হেই গাইজ আমি এতিয়া গৈ আছোঁ চিলাপথাৰ নাপামগৈ আৰু ইমান দূৰ তো আমি অকাজানলৈকে যাম তাৰ পৰা বস্তু এটা আনিব আছে ঠিক আছে গাইজ আমি গৈ আছোঁ আপুনি ভিউ চাই লওক সেইফালৰ পৰা যায় ট্ৰেইন তাত গোটেই জংঘলেই জংঘল আছে মাজত তো এইফালৰ পৰা যায় এইটো গাড়ী যোৱা ৰাস্তা আৰু দুইটা জেগা মিলি পেলাই আকৌ একেটাই হয়গৈ মোৰ লগত গৈছে এইটো ভাই মোৰ দাদাৰ ল'ৰা হয় আৰু সেইজন এজন যাৰ নেকি মাল আনিব আছে তো আমি তিনিজন এতিয়া গৈ আছোঁ এইখন গাড়ীত গাইজ এইটো আলিটোত এতিয়া গাড়ী চলাই বহুত ভাল লাগে কাৰণ আগত যি ৰাস্তা আছিলে ন ইমান উবৰ খাবৰ মানে বেয়া আছিলে মানে অলপ চলপ এতিয়া ভাল কৰিলেহি. গাইজ আমি এতিয়া ফাইনেলি বগীবিল ব্ৰিজ পাই গ'লোঁ এইটো চাইজক আমি আপোনাক গোটেই ভিউ দেখাই দিম কেনেকৈ পানী হৈ আছে সেইটো তলত চক কাঞ্চনজংঘা গোটেই পানীত বুৰি আছে বহুত ডাঙৰ হৈ আছে গাইজ পানীখিনি এইটো চাই লওক ভালকৈ দেখাব পৰা নাই যদিও ইমানেই দেখা পাইছোঁ আমি চাই লওক গাইজ বহুত ডাঙৰকৈ মানে পানীটো আহি আছে এতিয়া ডাঙৰ হৈছে সেই নদীটো আৰু এতিয়া আমি গৈ আছোঁ মানুহে চব গাইজ ৰখি পেলাই মানে চেলফি মাৰিছে ফটো তুলিছে এইটো চাই লওক ৰাস্তাই আৰু এইটোৱে আৰু পানী বাঢ়ি আছে গাইজ চব ফালৰ পৰা পানী আহি পেলাই ব্ৰহ্মপুত্ৰতে জমা হৈ আছে তো সেইটো কাৰণে পানীৰ লেভেলো এতিয়া বাঢ়ি আছে আকৌ দেখাই দিছোঁ এতিয়া ভালকৈ আকৌ এইটো চাই লওক গাইজ পানীৰ বহুত ডাঙৰ হৈ আছে এনেকুৱা হৈ আছে গাইজ চাই লওক
এইটো চাওক গাইছ, মথাউৰিৰ ভিতৰ ফালেও ইমান পানী হৈ আছে, পুৰা বগা হৈ আছে এই গাইছ, দেখিছেনে ইমান ডেঞ্জাৰ। আৰু আমি ফাইনেলি বগীবিল ব্ৰিজখন পাৰ হ'লোঁ। আৰু বগীবিল ব্ৰিজখন পাৰ হৈ যিটো ডাউন নামি আছে আমি ইয়াত এতিয়া, তো ফাইনেলি আমি এতিয়া পাৰ হৈ গ'লোঁ বগীবিল ব্ৰিজটো। গাইছ বহুত ভয় লাগিলে ওপৰৰ পৰা আহোঁতে, কাৰণ নদীটো দেখিয়ে, পানী দেখিয়ে ভয় লাগি গৈছে, ইমান পানী হৈ আছে গাইছ। গাইছ এইটো বজাৰটোক কয় মায়া বজাৰ, যিটো ডাম্বুগড়ৰ ওচৰতে আছে। বগীবিল পাৰ হৈ পেলাই পায় এইটো। ইয়াত ফল মূল, চব্জি, মাছ মাংস, ফ্ৰেছ চব ইয়াত পাব আপুনি। ধুনীয়া ধুনীয়া বস্তুখিনি পাব, চব্জিখিনিও পাব ফ্ৰেছ। আৰু এতিয়া আমি এইটো পাৰ হৈ পেলাই চিলাপথাৰ ৰোড গৈ আছোঁ। ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ ডেষ্টিনেশ্যন। ইয়াৰ পৰা আমি মাল উঠাই লৈ যাম। মালটো হ'ল ফ্ৰিজ। ইয়াৰ পৰা ফ্ৰিজ এখন উঠাই লৈ যাব লাগে আমাৰ গাঁৱলৈকে। গাইছ এইফালে ফ্ৰিজখন দি পেলাই আহি পেলাই বহি আছিলোঁহে ভাত চাত খাই, আকৌ এটা কাম উলিয়াই দিলে খৰি ফালিবলৈ। কোঠাৰো ধাৰ চাৰ নাই, উপায় নাই। এতিয়া খৰি ফালি দিবলৈ কৈছে, এতিয়া ফালি দিব লাগিব। আৰু এইটো হ'ল এই মাছ শুকাবলৈ কাৰণে, ধোঁৱা চাঙত শুকাবলৈ কাৰণে এইটো খৰিটো ফালি দিব গৈছে। কি কৰিম গাইছ, উপায় নাই, খৰি ফালি দিব লাগিব। তাত ওপৰতে ইমান টাইট খৰি দি দিছে, মাৰোঁতে মোৰ মাথা হিলি গৈছে, মানে ইমানেই টাইট। এইটো চাওক গাইছ কিমান বল লাগিছে। গাইছ যেনে তেনে এইখিনি খৰি ফালি উলিয়াই দিলোঁ দেই। ইমান শকত, ইমান দেৰি ফালিও, আধা ঘণ্টা ফালিলোঁ, এইখিনিয়ে ফালিব পাৰিলোঁ 2ডোখৰমান। আৰু খঙতে নাফালোঁ বুলি ওলাই দিলোঁ, আৰু কি কৰিম, উপায় নাই। গাইছ আমি এতিয়া চাহ খাবলৈ লৈছোঁ। এইফালে বিস্কুট ফালিছে ৰূপালীয়ে, বিস্কুট ওলাই পেলাই চবকে দিছে। আমি চাহৰ লগত বিস্কুট খাইছোঁ। আৰু চাহ আমি এনেকুৱা কাপত নাখাওঁ, আমি বাতিতহে খাওঁ। আমাৰ মা আৰু এইফালে আমাৰ জেকিক দি লওঁ দেই গাইছ, জেকিক এটা দি লওঁ। জেকি গাইছ, জেকিটো বহুত ডেঞ্জাৰ আছে। খা বুলি ক'লেহে খাব, নহ'লে নাখায়। এনেই দি থৈ দিলে নাখায়। এনেকৈ যদি ডাইৰেক্ট দি দিওঁ তেতিয়াও খাব, কিন্তু অলপ দেৰি এনেকৈ চাই পেলাই যদি তাক দিওঁ ন, সি নাখায়। অলপ থৈ পেলাই আকৌ খা বুলি ক'লে তাৰপিছতে খাব। জেকি খা, এইটো খা, এইটো খা। এতিয়াহে খাব। ডেঞ্জাৰ আছে। অ'কে গাইছ, খাই লওঁ এতিয়া। হেই গাইছ, এতিয়া মই আহি পালোঁহি ঘৰত। দিনটো কাম কৰি পেলাই আকৌ গ'লোঁ বেলেগ জেগাত। তো আহি পেলাই আকৌ এতিয়া গা পা ধুই পেলাই এতিয়া ৰেষ্ট কৰিছোঁ আৰু। ঠিক আছে গাইছ, আজিৰ দিনটোৰ যিটো আপডেট আপোনালোকক দিলোঁ। আপুনি যদি ভাল পাইছে যদি লাইক এটা কৰি দিব, আৰু সুন্দৰ এটা কমেণ্ট এটা কৰি দিব গাইছ। তো মোৰ উৎসাহ লাগিব তেতিয়া, আৰু মানে ভিডিঅ' বনাবলৈ, কণ্টেণ্ট বনাবলৈ, তেতিয়া আৰু মানে জোচটো আহিব। ঠিক আছে গাইছ, তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গাইছ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত কালি। তেতিয়ালৈকে বাই বাই।